হেল্ল' ফ্ৰেণ্ডছ, পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিসকল কেণ্ডিডেট ADRE গ্ৰেড 3 ভেকেঞ্চিত এপ্লাই কৰিছিলে সেইসকলৰ বাবে গুৰুত্বপূৰ্ণ ভিডিঅ'। ADRE গ্ৰেড 3 এডমিট কাৰ্ড এক্টিভ হৈ গ'ল ফ্ৰেণ্ডছ। নিজৰ মোবাইলত কেনেকৈ ডাউনলোড কৰিব পাৰিব আৰু যিসকল কেণ্ডিডেট পাছপোৰ্ট পাহৰি থাকিলে সেইকেইটা কেনেকৈ ডাউনলোড কৰিব, ভিডিঅ'টো এণ্ডলৈকে চাই থাকক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক এটা দিয়া আছে। লিংকটো ক্লিক কৰাৰ পাছত গ্ৰেড 3 লিংকত ক্লিক কৰি দিব ফ্ৰেণ্ডছ, আৰু তাৰ পাছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা খোল খাব। আপুনি যেতিয়া গ্ৰেড 3 এপ্লাই কৰিছিলে, এপ্লাই কৰোঁতে ৰিচিপ্ট এখন দিয়া হৈছিলে। সেই ৰিচিপ্টখনত এপ্লিকেশ্যন নাম্বাৰ লিখা আছে। সেই এপ্লিকেশ্যন নাম্বাৰটো বহাই দিয়াৰ পাছত পাছপোৰ্টখন বহাই দিব ফ্ৰেণ্ডছ। তাৰপিছত লগইন অপশ্যনত ক্লিক কৰি ডাউনলোড অপশ্যন এটা শ্ব' কৰিব। ডাউনলোড অপশ্যন ক্লিক কৰাৰ পাছত এডমিট কাৰ্ড আপোনাৰ ডাউনলোড হৈ থাকিব ফ্ৰেণ্ড। যদি আপুনি গ্ৰেড 3 পাছপোৰ্ট পাহৰি থাকিলে তেনেহ'লে ফৰগেট পাছপোৰ্ট ক্লিক কৰাৰ পাছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাব। তাৰপিছত মোবাইল নাম্বাৰটো বহাই তাৰপিছত ডেট অফ বাৰ্থটো বহাই দিব। বহাই দিয়াৰ পাছত ছাবমিটত ক্লিক কৰি দিব। নিজৰ পাছপোৰ্টখন নিজৰ মোবাইলত আহি যাব ফ্ৰেণ্ডছ। তাৰপিছত আপুনি আৰামছে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ধন্যবাদ।